Hello everyone, welcome to Gyansila. So Loisu 100 questions on Indian polity part 4 and last part. Okay. ইয়াৰ আগতে টোটাল আমি তিনিটা পাৰ্ট ডিসকাস কৰিছো যত এতিয়ালৈকে 75 কোৱেশ্চনছ আমি ডিসকাস কৰি আহিছো আৰু এইটো লাষ্ট পাৰ্ট হয় এইটো পাৰ্টৰ লগতে এই সিৰিজটো কমপ্লিট হৈ যাব 100 কোৱেশ্চনছ ওকে তো যদি সোৱা নাই আগৰ কিটা পাৰ্ট চাব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ মই ইয়াতে ইনক্লুড কৰিছো ফৰ দা আপকামিং এক্সামিনেশন অফ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এণ্ড আসাম পুলিচ এসআই ওকে তো জুন জুলাই ভিতৰত এই দুইটা পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ এখিনি হয় আপোনালোকৰ এক্সামটোৰ কাৰণে জিয়ে যেটো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে সো লেটস ষ্টাৰ্ট দা ভিডিও তো আজি আমি কোৱেশ্চন নম্বৰ 76 ৰ পৰা ডিসকাস কৰিম ঠিক আছে তো question number 76 next question আৰম্ভ কৰাৰ আগে আগে এই দুখন আমাৰ ইবুক হয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটা এক্সামৰ কাৰণে সেপাৰেট কৈ বনোৱা হৈছে দুখনকৈ ইবুক প্ৰতিখনৰ মূল্য ₹45 যদি লব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত গৈ আপোনালোকে ক্লিক কৰিব পেমেন্ট অপচন তাতে পাই যাব আৰু তাৰ পৰা বুকখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইয়াতে ইনক্লুড কৰা হৈছে এজ পাৰ দা সিলেবাস ঠিক আছে তো আজি প্ৰথম প্ৰশ্নটো Question number 76. How many times a person can be elected as the President of India? কি সুধিছে আমাৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপতি তেখেত কিমান টাইম ৰাষ্ট্ৰপতি হ'ব পাৰে কেইবাৰ তেখেত ৰাষ্ট্ৰপতি পদত থাকিব পাৰে তেখেত এবাৰ দুবাৰ তিনিবাৰ আৰু অপচন ডি আছে 9 বাৰ সো আমাৰ ৰাষ্ট্ৰপতি এটো আমাৰ সংবিধানত কি আছে কি বুলি আছে তাৰ কোনো টাইম উল্লেখ নাই ঠিক আছে তাৰ কোনো টাইম উল্লেখ নাই তেখেত এবাৰো হ'ব পাৰে দুবাৰো হ'ব পাৰে তিনিবাৰো হ'ব তাতকৈ অধিকও হ'ব পাৰে তাত কোনো টাইম উল্লেখ কৰা নাই যে তেখেত এবাৰহে হ'ব পাৰিব বা দুবাৰহে হ'ব পাৰিব ৰাষ্ট্ৰপতি তেনেকুৱা নহয় সো শুদ্ধ উত্তৰ হ'ব অপচন ডি 9 বাৰ ঠিক আছে তাত কোনো বাৰ লগোৱা হোৱা নাই Question number 77 How long is the tenure of the governor আমাৰ ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ হয় 4 বছৰ 5 বছৰ 6 বছৰ not mentioned তো ৰাজ্যপালৰ আমাৰ কাৰ্যকাল কিমান বছৰ হয় হেয়া হৈছে 5 year option B okay next question Lok Sabha secretariat comes under the direct control of লোকসভা তো আমাৰ যিখন লোকসভা সদন আছে এইখন কাৰ আন্ডাৰত আহে ডাইৰেক্ট কন্ট্ৰোল কাৰ আন্ডাৰত হয় ইয়াতে অপচন এ আছে স্পিকাৰ অপচন বি প্ৰাইম মিনিষ্টাৰ সি প্ৰেসিডেন্ট ডি ভাইস প্ৰেসিডেন্ট আৰু আমাৰ লোকসভা কি সকলোৱে জানে লোকসভাৰ কি থাকে স্পিকাৰ থাকে তো স্পিকাৰৰ আন্ডাৰত গোটেইখিনি কন্ট্ৰোল হয় লোকসভা ওকে নেক্সট Question number 79 Which article of the Indian Constitution deals with equality before law কোনটো আৰ্টিকেল আমাৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলে এটো ডিল কৰে ইকুৱেলিটি বিফৰ ল ওকে তো ইকুৱেলিটি বিফৰ ল মিন্স কি এটো জানা দৰকাৰ ইকুৱেলিটি বিফৰ ল হৈছে আমাৰ আইন সকলোৰে কাৰণে সমান ঠিক আছে প্ৰতিজন মানুহৰ কাৰণে আইনখন আমাৰ সমান হয় তেও লাগিলে সাধাৰণ কোনোবা মানুহ হওক নাইবা তেখেত কোনোবা মিনিষ্টাৰ হওক হেতু ভেদাভেদ কৰিব নোৱাৰে সকলোৰে কাৰণে ল সমান আইন সকলোৰে কাৰণে সমান ঠিক আছে তো হেতু কোনটো আৰ্টিকেল হয় আৰু হেতু হৈছে ইয়াতে আছে আৰ্টিকেল 14 15 16 17 and correct answer will be article 14 article 15 কি হয় article 15 হল prohibition of discrimination on the regards of caste religion sex etc okay তো article 15 to এটোই বুজায় যে কোনো মানুহৰ কাষ্ট তেখেতৰ কাষ্ট বা তেখেতৰ ধৰ্ম তেখেতৰ জেন্ডাৰ চাই পেলাই তেখেতক ভেদাভেদ কৰিব নোৱাৰে ঠিক আছে এন্ড আৰ্টিকেল 16 টো কি বুজায় prohibition of discriminations of employment okay in government office তো এটো আৰ্টিকেল 16 টো আছে যি কোনো সৰকাৰি কাৰ্যালয়ত কোনো
এমপ্লয়মেন্টক ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰিব এইটো আছে আৰ্টিকেল 16 ওকে আৰু আৰ্টিকেল 17 ইতিমধ্যে কৈ আহিছো আৰ্টিকেল 17 কি আনটাচেবিলিটি ইম্পৰ্টেন্ট হয় গোটেকেটা Next question, what is the parliament name of Japan? Japanor parliamentor সংসদৰ নামটো কি হয় জাপানৰ সংসদৰ নাম হয় ইয়াতে আছে UN Diet Shora Dial আৰু correct answer will be option B Diet okay Next question number 81 Vice President is a option A আছে member of Lok Sabha option B member of Rajya Sabha option C member of both house option D no member of parliament আমাৰ যিগৰাকী উপৰাষ্ট্ৰপতি আছে তেখেত কি হয় তেখেত লোকসভাৰ মেম্বাৰ হয় নেকি তেখেত লোকসভাৰ মেম্বাৰ নহয় তেখেত ৰাজ্যসভাৰ মেম্বাৰ হয় নেকি লুক ভাইস প্ৰেসিডেন্ট ৰাজ্যসভাৰ চেয়াৰম্যান হয় বাট তেখেত ৰাজ্যসভাৰ মেম্বাৰ নহয় ঠিক আছে এটো কনফিউজ নহব ৰাজ্যসভাৰ তেখেতে মেম্বাৰ নহয় তেখেত ৰাজ্যসভাৰ চেয়াৰম্যানে হয় ঠিক আছে ভাইস প্ৰেসিডেন্ট তেখেত মেম্বাৰ অফ বোথ হাউস হয় নেকি যেহেতু লোকসভাৰ নহয় ৰাজ্যসভাৰ নহয় তো মেম্বাৰ অফ বোথ হাউস হবই নোৱাৰে কারেক্ট আনসার will be তেখেত একচুয়ালি মেম্বাৰ অফ পাৰ্লিয়ামেন্টেই নহয় তেখেত সংসদেই নহয় ঠিক আছে তেখেত কোনো সংসদেই নহয় সো অপশন ডি will be the correct answer he is not a member of parliament এনেকুৱা কোৱেশ্চন বিলাক এনেকৈ চাই লব কোনকেটা নহয় চাই লব যেটো হয় হেতু কারেক্ট আনসার হ'ব ওকে এলিমিনেশন প্ৰসেছৰ দ্বাৰা এনেকুৱা কোৱেশ্চন বিলাক কৰিব লাগিব এক্সামত আহিলে Next question what is the article for Lok Sabha Lok Sabha article to কিমান হয় তো ইয়াতে আছে article 79 80 81 82 তো Lok Sabha article কোনটো হয় ইয়াতে article 79 কি হয় মই কৈ দিছো article মনত ৰখাৰ কাৰণে মই আগতে আনসাৰটো নাই কোৱা ইজি কৰাবলৈহে মই গোটেখিনি ক্ৰনোলজি ওয়াইজ কৈ গৈছো যাতে মনত থাকে এবাৰতে article 79 ত আছে পাৰ্লিয়ামেন্ট ঠিক আছে তো আমাৰ যিখন পাৰ্লিয়ামেন্টৰ দুটা ভাগ কি এটা হৈছে আপাৰ হাউস দ্যাট মিন্স ৰাজ্য সভা এটা হৈছে লোৱাৰ হাউস which means লোকসভা ঠিক আছে তো পাৰ্লিয়ামেন্টৰ দুটা ভাগ ৰাজ্য সভা এন্ড লোকসভা তো আৰ্টিকেল 80 হৈছে এটো হৈছে আৰ্টিকেল 79 পাৰ্লিয়ামেন্ট আৰ্টিকেল 80 হৈছে ৰাজ্য সভা okay article 80 rajya sabha hoy and article 81 is for lok sabha to correct answer will be c monot rakhiba ei tinta article important hoy article যেটো প্ৰথমতে আহে 79 হেতু পাৰ্লিয়ামেন্ট তো পাৰ্লিয়ামেন্টৰ পিছত তলত আমাৰ কি থাকে পাৰ্লিয়ামেন্টৰ আন্ডাৰত থাকে আপাৰ হাউস ৰাজ্য সভা লোৱাৰ হাউস লোক সভা তো article 80 ৰাজ্য সভা article 81 লোক সভা okay Question number 83 The President of India is an integral part of আমাৰ ৰাষ্ট্ৰপতি গৰাকী তলৰ কোনটো সংস্থাৰ কোনটো ইন্টিগ্ৰেল পাৰ্ট হয় তেখেত পাৰ্লিয়ামেন্ট লোকসভা ৰাজ্যসভা কাউন্সিল অফ মিনিষ্টাৰ তো প্ৰেসিডেন্ট হয় হি ইজ এন ইন্টিগ্ৰেল পাৰ্ট অফ পাৰ্লিয়ামেন্ট সংসদ ওকে Next question the first finance commission was formed in প্ৰথমটো finance commission কেতিয়া গঠন হৈছিলে 1951 52 53 54 and the correct answer will be option A 1951 Question number 85 Who is the highest law officer in India আমাৰ ভাৰতৰ সকলোতকৈ ওপৰৰ যিগৰাকী ল অফিচাৰ তেখেত কোন হয় ইয়াতে আছে কি অপশন এ আছে চিফ জাস্টিস অফ ইন্ডিয়া CJI অপশন বি প্রেসিডেন্ট অপশন সি অ্যাটর্নি জেনারেল অফ ইন্ডিয়া অপশন ডি ক্যাবিনেট সেক্রেটারি and the correct answer will be highest law officer কোন হয় অপশন সি অ্যাটর্নি জেনারেল অফ ইন্ডিয়া তেখেত হয় আমাৰ হাইয়েস্ট ল অফিচাৰ তেখেতক কোনে এপইন্ট কৰে এইটো পৰীক্ষাটোতে তেখেতক এপইন্ট কৰে প্ৰেসিডেন্টে তেখেতক এপইন্ট কৰে আৰু তেখেতৰ আৰ্টিকেলটো কিমান হয় আৰ্টিকেল 76 ওকে গোটেইকেইটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব Next question Who was the first anarchist president of India আমাৰ ভাৰতৰ প্ৰথম গৰাকী anarchist president কোন আছিল যিগৰাকী anarchist means যিগৰাকী ৰাজনীতিৰ লগত জড়িত নহয় যিগৰাকী ব্যক্তি তো ইয়াত আছে জাকিৰ হুছেইন ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন APJ আব্দুল কালাম আৰু শুদ্ধ উত্তৰ ইয়াতে হ'ব কি সকলোৱে জানিব এই উত্তৰটো আমাৰ
APJ আব্দুল কালাম তেখেত ৰাজনীতিৰ লগত কোনো ফালৰ পৰাই জড়িত নাছিল তেখেত এগৰাকী সাইন্টিষ্ট আছিল তো হি ওয়াজ দ্য ফাৰ্ষ্ট এনাৰ্কিষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া okay question number 87 how many times president has declared national emergency so far আমাৰ ভাৰতত এতিয়ালৈকে কিমানবাৰ ন্যাশনাল এমাৰ্জেন্সি ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে এটো ইয়াতে সেইকাৰণে প্ৰেসিডেন্ট হেজ ডিক্লেয়াৰ বুলি দিছে তো ন্যাশনাল এমাৰ্জেন্সি যেটো আৰ্টিকেল হেতু হৈছে 352 আৰু আমাৰ দেশত এতিয়ালৈকে ন্যাশনাল এমাৰ্জেন্সি ঘোষণা কৰা হৈছে কিমানবাৰ তিনিবাৰ অপচন সি 3 টাইম ওকে Question number 88. To whom does the president submit his resignation? আমাৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ পদত্যাগ পত্ৰ কাক দিব লাগে প্ৰেসিডেন্টে পদত্যাগ পত্ৰ কাক দিয়ে তো ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে ইয়াতে স্পিকাৰ প্ৰাইম মিনিষ্টাৰ ভাইস প্ৰেসিডেন্ট চিফ জাস্টিস অফ ইণ্ডিয়া এণ্ড দ্য কাৰেক্ট আনসাৰ উইল বি অপশন সি ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতিৰ হাতত আমাৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ পদত্যাগ পত্ৰ দিব পাৰে ওকে Next, what is the maximum age limit for the President of India? কি হৈছে কোৱেশ্চনটোলে মন কৰিব maximum age limit হৈছে not minimum maximum তো এটো কোৱেশ্চনটো নাচাই পেলাই বহুতে ইয়াতে 35 ইয়াৰটো টিক মাৰিয়ে দিব বাট ইয়াতে maximum সুধিছে minimum নাই হুদা maximum সুধিছে সো maximum age limit আমাৰ ৰাষ্ট্ৰপতিৰ কাৰণে কিমান হয় কিমান বয়সলৈ তেখেত ৰাষ্ট্ৰপতি হৈ থাকিব পাৰে তো তেখেতৰ ৰাষ্ট্ৰপতি হ'বলৈ হলে তেনেকুৱা কোনো এজ আমাৰ সংবিধানত উল্লেখ কৰা নাই নো এজ লিমিট কাৰেক্ট আনসাৰ হ'ব যেতিয়া লাগে তেখেত শাসনভাৰ ল'ব পাৰে তেতিয়া লাগে তেখেতে ল'ব পাৰিব নো এজ লিমিট ওকে মিনিমাম এজ লিমিট দিলে 35 ইয়াৰ হয় how many types of rich are there in Indian constitution আমাৰ সংবিধানত কিমান প্ৰকাৰৰ ৰিচ আছে ৰিচ কি হয় এটো মই ডিসকাস কৰি আছো তাৰ আগতে জানি লওক কিমান প্ৰকাৰৰ আছে ইয়াতে আছে 5 6 7 8 and the correct answer will be option A পাঁচ প্ৰকাৰৰ ৰিচ আমাৰ সংবিধানত উল্লেখ আছে তো ৰিচ কি হয় আমি জানি লও হক সুমুকৈ Rich are a written order from the Supreme Court or High Court that commands constitutional remedies for Indian citizens against the violation of their fundamental right. That means fundamental right kheni safely ৰাখিবলৈ বা ফান্ডামেন্টাল ৰাইটস খিনি পাবলৈ এইখিনি এই বস্তুটো ইয়াত বনোৱা হৈছে ৰিচ বুলি ঠিক আছে এটো সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টত গৈ পেলাই এটো ৰিচ হেৰি কৰিব দিব পাৰি যদি আপোনাৰ কিবা ফান্ডামেন্টাল ৰাইটস ভায়োলেট হৈছে বুলি আপুনি ভাবে ঠিক আছে আপোনাৰ লগত যদি কিবা ফান্ডামেন্টাল ৰাইটস ভায়োলেট হৈছে বুলি আপুনি ভাবে তেতিয়া সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টত গৈ পেলাই আপুনি ৰিচ ইস্যু কৰিব পাৰে ঠিক আছে আৰু হেই ৰিচ কেটা ইস্যু কৰিলে হেতুৰ ওপৰত কেছ হয় তেনেকুৱা হিচাপত আপুনি আপোনাৰ ফান্ডামেন্টাল ৰাইটসটো ঘূৰাই পাবও পাৰে এই কেছটো চলিলে তো হেতুক ৰিচ বুলি কোৱা হয় এণ্ড পাঁচ প্ৰকাৰৰ যেটো ৰিচ আছে হেয়া হৈছে হিবাস কৰ্পাছ মান্দামুছ প্ৰহিবিশন certiorari and co warranto ঠিক আছে তো এইকিটা ৰিচ হয় সুমুকৈ এইখিনি জানি থক এতিয়া ইয়াৰ ওপৰত দীঘলকৈ জানিবলৈ হলে বহুতখিনি জানিব লাগিব তো সুমুকৈ জানি থক পাঁচ প্ৰকাৰৰ ৰিচ আমাৰ সংবিধানত উল্লেখ আছে Question number 91 in Indian constitution the process of electing the president is taken from আমাৰ ভাৰতৰ সংবিধানত যেটো প্ৰেসিডেন্ট ইলেকশন হেতু কৰ পৰা লোৱা হৈছে প্ৰেসিডেন্টৰ ইলেকশন কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপচন এ আছে আয়াৰল্যান্ড বি কানাডা সি ব্ৰিটেইন ডি ইউএসএ আৰু শুদ্ধ উত্তৰ ইয়াতে কি হ'ব আমাৰ ভাৰতৰ সংবিধানত প্ৰেসিডেন্ট ইলেকশনটো লোৱা হৈছে কৰ পৰা অপচন এ আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে প্ৰেসিডেন্ট ইলেকশন ঠিক আছে আৰু আয়াৰল্যান্ডৰ পৰা কি লোৱা হৈছে আমাৰ আৰু এটা ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহে হেতু হৈছে ডিপিএসপি আৰু প্ৰেসিডেন্ট ইলেকশন এই দুইটাই আয়াৰল্যান্ডৰ সংবিধানৰ পৰা লোৱা হৈছে ওকে Question number 92 fundamental rights can be suspended by the fundamental rights কোনে সাসপেন্ড কৰাব পাৰে তো ইয়াতে আছে ল মিনিষ্টাৰ গভৰ্ণৰ প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ ফান্ডামেন্টাল ৰাইট সাসপেন্ড কেতিয়া হয় যেতিয়া এমাৰ্জেন্সি লাগে তো এমাৰ্জেন্সি লাগিলে ফান্ডামেন্টাল ৰাইট সাসপেন্ড হয় আৰু হেতু সাসপেন্ড কোনে কৰাব পাৰে কাৰ এটো পাৱাৰ আছে হেতু পাৱাৰ আছে আমাৰ ৰাষ্ট্ৰপতিৰ হাতত প্ৰেসিডেন্ট অপচন সি
ওকে তাৰ ভিতৰত যেটো আৰ্টিকেল 21 আছে হেতুত যেটো আছে রাইট টু লাইফ এন্ড পার্সোনাল লিবার্টি সেই ফান্ডামেন্টাল রাইট টু কেতিয়াও সাসপেন্ড নহয় এমার্জেন্সি লাগিলেও হেতু সাসপেন্ড নহয় ওকে both citizens and foreigners received etu typing to okon small e hoi thakile I hope সকলৰ কাৰণে ক্লিয়াৰ হৈছে এটো word খিনি তো কোৱেশ্চন নম্বৰ 93 ত আছে সিটি আমাৰ যিখিনি নাগৰিক তো সকলৰ কাৰণে ৰাইট আছে তো কোনটো তলত দিয়া ৰাইট কেইটাৰ ভিতৰত কোনটো ৰাইট আমাৰ নাগৰিকখিনিও পায় আৰু ফৰেনাৰ্ছ খিনিও পায় লিগ্যাল ৰাইট ফান্ডামেন্টাল ৰাইট সিভিল ৰাইট পলিটিক্যাল ৰাইট তো কারেক্ট আনসার কি হবে কারেক্ট আনসার হবে অপশন এ লিগ্যাল রাইট খিনি সিটিজেনশিপ পায় ফরেনারও পায় বাকি কেইটা রাইট ফান্ডামেন্টাল রাইট হোক সিভিল রাইট হোক পলিটিক্যাল রাইট হোক এই তিনটা রাইট অনলি ফর সিটিজেন্স নট ফর ফরেনার্স ওকে Question number 94 which of the following taxes are imposed and collected by the state government কোনটো ট্যাক্স state government impose কৰিব পাৰে আৰু collect কৰিব পাৰে ইয়াতে আছে land revenue sales tax estate tax all of the above and the correct answer will be option D গোটে কেইটা all of the above land revenue হওক sales tax হওক estate tax হওক গোটেখিনি state government impose আৰু collect কৰিব পাৰে next which article deals with the election of vice president ৰ লগত জড়িত যেটো article হয় এটো কোনটো হয় উপৰাষ্ট্ৰপতি তো ভাইস প্ৰেসিডেন্টৰ ইলেকশনৰ আৰ্টিকেলটো হৈছে ইয়াতে আছে আৰ্টিকেল 66 68 70 72 and the correct answer will be option A article 66 okay question number 96 who can remove the vice president from his office vice president যদি ৰিমুভ কৰিব লগা হয় কোনে ৰিমুভ কৰিব পাৰে তেখেতৰ ৰিমুভেল কোনে কত আনিব পাৰি ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিব লাগিলে এটা আছে পাৰ্লিয়ামেন্ট প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ নান অফ দ্য এবভ ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিবলৈ হলে হেতু কৰিব পাৰে পাৰ্লিয়ামেন্টে হেতু কৰিব পাৰে ওকে নেক্সট ফ্ৰীডম অফ প্ৰেছ ইজ আন্ডাৰ হুইচ আৰ্টিকেল ফ্ৰীডম অফ প্ৰেছ কোনটো আৰ্টিকেলত আছে এটা আছে আৰ্টিকেল 17 18 19 20 তো ফ্ৰীডম অফ প্ৰেছ আছে কিহত আৰ্টিকেল 17 তো নহয় আৰ্টিকেল 18 আৰ্টিকেল 17 তো সকলোৰে মুখস্থ হৈ গল চাগে মই ইমান বাৰে কৈছো আনটাচেবিলিটি আৰ্টিকেল 18 ত আছে ফ্ৰীডম অফ প্ৰেছ ওকে Question number 98 which of the following states does not have panchayati raj system তো panchayati raj system আমাৰ ভাৰতৰ ৰাজ্যবিলাকত আছে তাৰ ভিতৰত কিছুমানত নাইও তো কোন কেইখন ৰাজ্যত বা কোনখন ৰাজ্যত তলত দিয়া অপচন কেইটাৰ ভিতৰত panchayati raj system নাই hudiছে এটা আছে নাগাল্যান্ড মেঘালয় বোথ আসাম তো আমাৰ অসমতো panchayati raj system আছে কাৰণ আমাৰ অসমত পঞ্চায়ত ইলেকশন হয় তো নাগাল্যান্ড আৰু মেঘালয় কোনটো হ'ব দুইটাতে নাই ঠিক আছে অপশন সি বোথ কারেক্ট আনসার নাগাল্যান্ড আৰু মেঘালয় দুইটাতে পঞ্চায়ত ৰাজ সিস্টেম এতিয়ালৈকে নাই ওকে নেক্সট কোৱেশ্চন দ্য কনস্টিটিউশন অফ ইন্ডিয়া ওয়াজ প্ৰিপেয়াৰ্ড ইন আমাৰ সংবিধানখন যেতিয়া প্ৰস্তুত হৈ উঠিছিল কিমান সময় লাগিছিল সংবিধান প্ৰস্তুত হৈ উঠোতে এটো খুদিছে তো ইয়াতে অপশন আছে 2 বছৰ 11 মাহ 18 দিন 3 বছৰ 10 মাহ 18 দিন 2 বছৰ 6 মাহ 18 দিন 3 বছৰ 6 মাহ 18 দিন and the correct answer will be এটো কেবাৰে মনত ৰাখি থওক অপশন এ 2 year 11 month and 18 days 18 days to মনতে ৰাখি থওক 18 days to সবত কেটা অপশনতে আছে 18 days to সাগে মনত থাকিলে 2 years 11 month ঠিক আছে 3 বছৰ তো হ'ব নাপালে আৰু 2 years 11 month okay And the last question for today's class is Chief Minister can give his resignation to Amar Mukhyamantri jodi resignation dibo lage kar hatot tekhete resignation dibo pare Option A Prime Minister Option B Governor Option C President Option D Chief Justice of High Court and the correct answer will be Option B Rajyapalo hatot tekhete resignation dibo pare Chief Minister of any state okay তো এইখিনি আজি ভিডিওটোৰ কাৰণে টোটাল 100 কোৱেশ্চনছ হয়
কেনে পালে ভিডিওটো আপোনালোকে কমেন্ট কৰিব আৰু নেক্সট হিষ্ট্ৰীৰ ওপৰত 100 কোৱেশ্চনছ মই লৈ আহিম নেক্সট ভিডিও সিৰিজত ঠিক আছে আৰু লগতে মই বৰ্তমান আৰু এটা সিৰিজ জগালি পৰা ষ্টাৰ্ট কৰিছো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে দুইটা মাধ্যমতে কোৱেশ্চন আনসাৰ মই আপলোড কৰিছো আসামিজ এণ্ড ইংলিশ দুইটা মিডিয়ামে তাত মিডিয়াম অফ ইনষ্ট্ৰাকচন হিচাপে দিয়া হৈছে তো যিয়ে যেনেকৈ সুবিধা পায় কোৱেশ্চনটো পঢ়িব পাৰিব হেনেকুৱা হিচাপত মই বনাইছো জগালি পৰা ষ্টাৰ্ট কৰিছো টাৰ্গেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বুলি এটা সিৰিজ তো ইম্পৰ্টেন্ট হয় হেকিটা সিৰিজো হেকিটা কোৱেশ্চন আনসাৰ মিছ নকৰিব ভিডিও বিলাক সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকিবলৈ চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি থব তো ইতিমধ্যে কৈছো আমাৰ ইবুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে আৰু এই চাৰিখন ইবুকত স্পেশালি অফাৰ দি থকা হৈছে ডিসকাউন্ট দিয়া হৈছে 15% ডিসকাউন্ট যদি চাৰিখন একেলগত লয় ওকে তো অধিক জানিবৰ বাবে আমাৰ এটো WhatsApp নম্বৰ হয় 8402086470 এই নম্বৰটোলৈ WhatsApp কৰিলে বাকি তথ্য আপোনালোকে পাই যাব okay so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind